বাগেশ্ৰী সংগীত কাননৰ জ্যোতি সংগীত আৰু লক্ষ্মীনাথ বেজবৰুৱা গীতৰ কৰ্মশালাৰ সফল সামৰণি। ২০ৰো অধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ আৰু মানপত্ৰ প্ৰদান। সামৰণি অনুষ্ঠানত নলবাৰীৰ সমাজ জীৱনৰ গণ্যমান্য ব্যক্তিৰ লগতে অভিভাৱক, অভিভাৱিকা আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। ১৪ জুলাইৰ পৰা ১৮ জুলাইলৈ অনুষ্ঠিত হোৱা বাগেশ্ৰী সংগীত কানন নলবাৰী উদ্যোগত জ্যোতি সংগীত আৰু লক্ষ্মীনাথ বেজবৰুৱা গীত কৰ্মশালাৰ সফল সামৰণি পৰে। ৫ দিনীয়া কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে জিতুমণি দাস, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী, সংগীত বিশাৰদ, দীপ্তিমণি দাস, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী, মিতালী গোস্বামী, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত শিল্পীয়ে। মুখ্য উদ্যোক্তা দীপ্তিমণি দাস আৰু সীমান্ত তালুকদাৰে জনোৱা মতে সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিক্ষয়িত্ৰী অৰ্চনা গোস্বামী। ভাষণ প্ৰসংগত উদ্যোক্তাসকলক সংগীতৰ এনেধৰণৰ কৰ্মশালা আয়োজন কৰাৰ বাবে শলাগ লয়। কৰ্মশালাই হৈছে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা বিকাশৰ প্ৰথম মঞ্চ। অনুষ্ঠানত বিশিষ্ট সংগীতজ্ঞ খদিজা বেগম, জ্যেষ্ঠ অধিবক্তা অঞ্জন জ্যোতি তালুকদাৰ, চিত্ৰশিল্পী খছনুৰ আহমেদ, নিবন্ধকাৰ ৰুবু দত্ত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰেৰণা দিয়ে। গুৰু বন্দনাৰে আৰম্ভ কৰা জীপাল অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰীসকলে জ্যোতি সংগীত আৰু লক্ষ্মীনাথ বেজবৰুৱা গীত পৰিৱেশন কৰি আৰু অধিক জীপাল কৰি তোলে। শেষত জাতীয় সংগীতেৰে বাগেশ্ৰী সংগীত কাননৰ সংগীতৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠান অন্ত পৰে। নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।